নমস্কাৰ। তো মই ধীমান আৰু আজি টিউটৰিয়েল নহয় এইটো আজি এইটো এনেই বজাম গিটাৰ বজাম। তাৰ আগতে কথা দি ক'ম মোক বিকাশ বুলি এজনে কমেণ্ট এটা দিছিলে মোৰ ভিডিঅ' এটাত মনজাইৰ টিউটৰিয়েলটোত কি ষ্ট্ৰিংছ ইউজ কৰিছা বুলি। ষ্ট্ৰিংছ মই ইউজ কৰিছোঁ হাৰ্টছৰ বিকাশ হাৰ্টছৰ। এইটো কি ষ্ট্ৰিং ময়ো নাজানো, এইটো ফাৰ্ষ্ট ইউজ কৰিছোঁ মই। তো ইমান দামী ষ্ট্ৰিং নহয়, মই মানে 350 নে কিবা মই 2টা ছেট পাই গৈছোঁ। এইটো মই লগালোঁ অলৰেডি, চাব পৰা এইটো মই লগাইছোঁ আৰু এইটো মোৰ তাত এক্সট্ৰা আছে। তো হাৰ্টছৰ এইটো মডেলটো হ'ল HZA80SL প্ৰিমিয়াম। মই ইয়াত দি দিম লাগিলে আৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিম লাগিলে। এইটো একো এফিলিয়েট মাৰ্কেটিং নহয় দেই, এফিলিয়েট মাৰ্কেটিং মই নিজে নাজানোৱে কেনেকৈ কৰে। আৰু সি সুধিলে কাৰণে মই তাক ক'লোঁ কি যে নেক্সট ভিডিঅ'টোত মই দি দিম ফাৰ্ষ্টতে। তো এইটো একচুৱেলি মনোজ পাণ্ড্যা বুলি এজন গিটাৰিষ্ট আছে, তেওঁৰ নিজৰ কম্প'জিশ্যন হয় দিল হে ছোটা সা গানটোৰ মানে ইণ্ট্ৰ'টো। বাকী ইণ্ট্ৰ'ৰ পিছৰখিনি যিখিনি বজায় সেইখিনি মই নিজে ইম্প্ৰভাইজ কৰি মিলাই দিওঁ। ইণ্ট্ৰ'টো তেওঁৰ মই উলিয়াইছিলোঁ, এইটো শুনক।